ৰাজ্যৰ লগতে দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ কুকুৰমাৰা সাৰ্বজনীন দুৰ্গা পূজাস্থলীতো দেখা পোৱা গৈছে আচলতে যুদ্ধংদেহী প্ৰস্তুতি। কুকুৰমাৰাৰ যি সাৰ্বজনীন দুৰ্গা পূজা কিহৰ বাবে ইমান বিখ্যাত? পোনপ্ৰথমে মই নিউজ লাইভৰ আমাৰ ভগৱান দাস আৰু মনোজ মহন্তক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শাৰদীয় দুৰ্গা পূজাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া আমাৰ কুকুৰমাৰা দুৰ্গা পূজা দুটা কাৰণতে বিখ্যাত। ঐতিহ্যপূৰ্ণ আমাৰ নাওখেল প্ৰতি ইয়াত অনুষ্ঠিত হয় আৰু আমাৰ যে বেউলা লক্ষীন্দৰৰ দিনৰ পৰা এইটো চলি আহিছে। দ্বিতীয়তে আমাৰ ইয়াত 5-6খন প্ৰতিমা আমাৰ কলহী নদীত মানে বিসৰ্জন দিয়া হয় আৰু সেইকাৰণে আমাৰ কুকুৰমাৰা দুৰ্গা পূজাখন বিখ্যাত। সঁচাকৈ ক'ব লাগিব আচলতে বেউলা লক্ষীন্দৰৰ সেই সময়ৰ পৰা কুকুৰমাৰা কলহী নদীত নাওখেল প্ৰচলিত হোৱা বুলি তেওঁলোকে আমাক জানিবলৈ দিছে। আৰু এক প্ৰকাৰ ক'ব লাগিলে আচলতে কুকুৰমাৰাৰ যি শাৰদীয় যি দুৰ্গা উৎসৱ, সাৰ্বজনীন যি দুৰ্গা উৎসৱ, আচলতে এক কথাত ক'ব লাগিলে মই পূৰ্বতেও কৈছোঁ এক মাদকতাই সুকীয়া। আৰু ইয়াৰ সম্পাদক আছে, প্ৰধান সম্পাদক, মই তেওঁলোকৰ পৰাও কিছু কথা জানিবলৈ চেষ্টা কৰিম। হয়, মই আপোনাৰ পৰা জানিম আচলতে অসমবাসীক কি ক'ব কুকুৰমাৰা পূজা চোৱাৰ বাবে? চাওক, অসমৰ ভিতৰত এখন কুকুৰমাৰা দুৰ্গা পূজাখন এটা স্থান দখল কৰি আহিছে যিমান বছৰৰ পৰা। আৰু আমাৰ সভাপতি ডাঙৰীয়াই কোৱাৰ লেখীয়া চান্দা সাধকৰ দিনৰ পৰা আমাৰ নাওখেলখন প্ৰচলন হৈ আহিছে। এইবাৰো আমাৰ নাওখেল অনুষ্ঠিত হ'ব। ইয়াতে আমাৰ 10-12খন নাৱে এতিয়ালৈকে আমাক যোগদান কৰিছে। তো সেয়েহে কলহী নদীত আমাৰ এই দশমী দিনাখন যিটো নাওখেল প্ৰস্তুত হয় তাত 50-60 হাজাৰ মানুহ অসমৰ বিভিন্ন ঠাইৰ পৰা অহা দেখা পোৱা যায়। আৰু মই আপোনালোকৰ জৰিয়তে মই সমূহ অসমবাসীক নাওখেল উপভোগ কৰাৰ কাৰণে নিমন্ত্ৰণ জনাইছোঁ। আমাৰ পূজা মণ্ডপত আহক, নাওখেল কলহী নদী নাওখেল উপভোগ কৰক। আমাৰ আহি ইয়াতে কুকুৰমাৰা পূজা